এইজোপা নতুনকৈ লগা তামোল আৰু সেই তামোলজোপাৰ পৰা 4টা তামোল ছিগি ভাবিলোঁ আজি নতুন কাম এটাত লগাওঁ। এয়া তামোল 4টা ছিগি ল'লোঁ আৰু আজি নতুন কামটো হৈছে আমাৰ ঘৰৰ খুঁটা পোতা। বহু দিনৰ পৰা কল্পনা কৰি অৰ্থাৎ বহু দিনৰ আশা এটা আজি পূৰণ হ'বলৈ ওলাইছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ ঘৰখনৰ কাম কৰিম বুলি কয় নহয়, ভগৱানে যেতিয়ালৈকে নিবিচাৰে তেতিয়ালৈকে কোনো এটা কাম কেতিয়াও সফল নহয়। ফাইনেলি আজি আমাৰ সেই সপোনৰ ঘৰখনৰ প্ৰথম পুলিটো ৰুব ওলাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে আমাৰ ঘৰখন সম্পূৰ্ণ হৈ উঠে। আনফালে এয়া মই ভিতৰত ৰান্ধিও আছোঁ। এইপিনে মই ইয়াত ক্ষীৰ বনাই আছোঁ আৰু ৰান্ধিম পনীৰৰ কাৰণে ইয়াত মই পিঁয়াজ, কাজু, বিলাহী ভাজি আছোঁ আৰু এইফালে এয়া মিস্ত্ৰীয়ে কাম কৰি আছে, সেয়াও আপোনালোকক অকণমান দেখুৱাই দিছোঁ। মই এইটো ভিডিঅ'টো এই কাৰণেই কৰি ৰাখিছোঁ যাতে ভৱিষ্যতে কেতিয়াবা চাব পাৰোঁ আৰু আমাৰ ভাল লগা মুহূৰ্তকণ ইয়াতে মই সাঁচি ৰাখিবৰ কাৰণে। আৰু এইফালে আমাৰ প্ৰসাদৰ কাৰণে অকণমান আগ কৰি ঘোষা চোষা গাই দিছোঁ। আমাৰ যিহেতু ইয়াত ভকত নাই, সেইকাৰণে ভকত হিচাপে দেউতা আৰু খুৰাকে এনেদৰে মাতি ল'লোঁ আৰু পৰিয়ালৰ মানুহ মাতিছিলোঁ, কেইজনমান আহিলে আৰু যিহেতু আমাৰ ওচৰত নাই, সকলো দূৰৰ পৰাই আহিছে। এতিয়া আমি মেইন খুঁটাটোৰ গুৰিলৈ আহিছোঁ। ইয়াতো মই এয়া চাকি বন্তি এগছ লৈ আহিছোঁ, জ্বলাই দিবলৈ ধৰিছোঁ। এয়া মই চাকি গছ মোহাৰি পেলাই জ্বলাই দিছোঁ। চাকি গছ জ্বলোৱাৰ পিছত ইয়াত মানুহজনে ধূপকেইডাল জ্বলাই দিছে। তাৰপিছত বিশেষ মই এই নিয়মবোৰ একো ভালদৰে নাজানো, কিন্তু মায়ে কৈ গৈ আছে, মায়ে যেনেদৰে কৈ গৈছে মই তেনেদৰে কৰি গৈছোঁ আৰু এই খুৰাও ওচৰতে বহি পেলাই মোক কৈ গৈ আছে আৰু মই কৰি গৈ আছোঁ। এনেদৰে সকলো নিয়ম কৰি যোৱাৰ পিছত একেবাৰে শেষত ইয়াত মই দি দিছোঁ অকণমান সোণ আৰু ৰূপ। মায়ে কৈছিলে বোলে সোণ ৰূপ দিব লাগে, সেইকাৰণে অকণমান সোণ আৰু ৰূপো দি দিছোঁ। কিয় দিব লাগে সেইটো মই নাজানো, আপোনালোকে জানে যদি কোনোবাই অকণমান জনাবচোন। এতিয়া আমি ইয়াত সেৱা কৰিলোঁ। সেৱা কৰাৰ পিছতে এয়া মিস্ত্ৰীজনে মছলাখিনি আনি দিলে। এতিয়া এনেদৰে কৈ গৈছে মাহঁতে মছলাখিনি দিয়া নিয়ম। এনেদৰে মানুহজনে মই দুইজনে মিলি মছলা দিলোঁ আৰু মছলাখিনি দিয়া হোৱাৰ পিছত এয়া ময়ো নিজাববীয়াকৈ অকণমান দিলোঁ। তাৰপিছত এইপিনে ভাইটিয়েও অকণমান দিলে, ভাইটিয়ে দিয়াৰ পিছতে মনেও অকণমান দিছে আৰু সকলোকে ক'লোঁ আপোনালোকেও অকণমান দিয়ক, কাৰণ আমাৰ ঘৰৰ খুঁটাটো যাতে ভালদৰে মজবুত হয়। আৰু এইফালে চাওক সকলোৱে ভিডিঅ' কৰাত ব্যস্ত আৰু এয়া মাহঁতেও যিহেতু অকণ দিছে, সকলোকে অকণমান দেখুৱাই দিছোঁ যাতে ভৱিষ্যতে কেতিয়াবা চাব পাৰোঁ কোন আহিছিলে আমাৰ নিয়ম কৰাত। ভাল লাগে ন কেতিয়াবা পুৰণা স্মৃতিবোৰ সোঁৱৰিবলৈ। এয়া মোৰ দেউতা হয়, খুৰা, সকলোৱে দিয়াৰ পিছত প্ৰসাদ ৰেডি হৈ আছিলে, প্ৰসাদ খোৱা হ'ল। প্ৰসাদ খোৱাৰ পিছত মিঠাই চিঠাই খোৱা হ'ল, সেইখিনিহে ভিডিঅ' কৰা নহ'ল, ভিডিঅ' কোনেও কৰি নিদিলে যিহেতু। এইফালে মিস্ত্ৰীকেইজনকো এখন গামোচাৰে সন্মান জনালোঁ আৰু এইজন আমাৰ ইঞ্জিনিয়াৰজন। সকলোকে দিয়া কোৱাৰ পিছতে এতিয়া মই ৰন্ধা বঢ়াত লাগি গ'লোঁ। আৰু এইপিনে দুপৰীয়া সাজৰ কাৰণে মই পনীৰ ৰান্ধি আছোঁ আৰু এইখন পনীৰ মই এনেদৰে নাভাজাকৈয়ে বনাইছোঁ। আপোনালোকে কেনেদৰে বনাই বাৰু জনাবচোন। আৰু আজিৰ সাজটো আমি সকলোৱে মিলি নিৰামিষেই খালোঁ আৰু আজিৰ ভাত সাজত আছিলে দাইল, ৰঙালাও কবি মিক্স ভাজি আৰু এয়া হ'ল পনীৰ আৰু অকণমান আচাৰ। আজিৰ ব্লগটো ইমানেই আছিলে, আজিলৈ বাই বাই।